নমস্কাৰ, মই পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোক সকলোকে মই পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই যোৱা মাহত এটা ভিডিঅ' বনাইছিলোঁ যে সঁচাকৈয়ে LP আৰু UPৰ শিক্ষকসকলৰ বাবে যিসকল বৰ্তমান কৰ্মৰত অৱস্থাত আছে কিন্তু তেখেতসকলৰ মানে টেট পাছ কৰা নাই তেখেতসকলে বাধ্যতামূলকভাৱে টেট পাছ কৰিব লাগিব নেকি, তেনেকুৱা ধৰণৰ এটা মই ভিডিঅ' বনাইছিলোঁ। আৰু লগতে মই কৈছিলোঁ যে তেখেতসকলে শিক্ষামন্ত্ৰীক লগত আলোচনা কৰি আছে আৰু আলোচনাৰ মাধ্যমেৰে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত তেখেতসকলে জোৰ দি আছে। এতিয়া আপোনালোকে গম পায় যে আগতে উলিয়াইছিলে এনেকুৱা ধৰণৰ এটা কথা ওলাইছিল যে 5 বছৰতকৈ বেছি যিসকল শিক্ষকৰ আছে ৰিটায়াৰমেণ্টৰ কাৰণে তেখেতসকলে বাধ্যতামূলকভাৱে 2 বছৰৰ ভিতৰত টেটটো পাছ কৰিব লাগিব LP আৰু UPৰ ক্ষেত্ৰত, আৰু 5 বছৰতকৈ তলত থকাসকলে নালাগে। আৰু তেখেতসকলক যদি 2 বছৰৰ ভিতৰত মানে টেট পাছ কৰিব নোৱাৰে তেতিয়াহ'লে তেখেতসকলক ৰিটায়াৰমেণ্ট দিয়া হ'ব, তেনেকুৱা ধৰণৰ এটা কথা ওলাইছিল। মই আজি সেইকাৰণে এই ভিডিঅ'টো পুনৰ এবাৰ মই বনালোঁ। 2-3 দিন আগত শিক্ষামন্ত্ৰী মহোদয়ে কেবিনেটত সম্পূৰ্ণ স্পষ্টীকৰণ দিছে যে এইটো বাহাল থাকিব। LP আৰু UPৰ ক্ষেত্ৰত শিক্ষকসকলে টেট পাছ কৰাটো বাধ্যতামূলক, এইটো উচ্চতম ন্যায়ালয়ে মানে নিৰ্দেশ দিছে, মানে সুপ্ৰিম কোৰ্টে। এতিয়া LP আৰু UPৰ ক্ষেত্ৰত কিয় দৰকাৰ হ'ল আৰু হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত কিয় নহয়, তেনেকুৱা ধৰণৰ বহুতৰে মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে। গতিকে তেখেতে ইয়াৰো এটা এক্সপ্লেনেশ্যন দিছে যে শিক্ষাৰ অধিকাৰ আইনৰ ক্ষেত্ৰত LP আৰু UP বৰ্তমান আওতাত আছে। গতিকে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে, কেন্দ্ৰীয় চৰকাৰে সেইকাৰণে LP আৰু UPৰ শিক্ষকৰ কাৰণে বছৰে অতি কমেও 2বাৰকৈ টেট পৰীক্ষা পাতে, যিটো আমি CTET বুলি কওঁ, চেণ্ট্ৰেল টেট। আৰু সেইকাৰণে এতিয়ালৈকে চেণ্ট্ৰেল লেভেলত হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী এতিয়ালৈকে হোৱা নাই, আওতাত পৰা নাই। কিন্তু আমি মাজতে শুনিছোঁ যে হয়তো চেণ্ট্ৰেল বৰ্ডে হয়তো হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰীৰ কাৰণেও টেট ভৱিষ্যতে পাতিব পাৰে, সেইটো বাৰু পিছৰ কথা। সেইকাৰণে LP আৰু UPৰ ক্ষেত্ৰত কিন্তু এইটো সম্পূৰ্ণ বাধ্যতামূলক হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে কিন্তু সম্পূৰ্ণ স্পষ্টীকৰণ দিছে। এতিয়া কথাটো কি হ'ল, তেখেতে কৈছে যে LP আৰু UP যিহেতু ক্লাছ 8লৈকে শিক্ষাৰ অধিকাৰ আইন যিটো 2009 সেইটোৰ ক্ষেত্ৰত ল'ৰা ছোৱালীসকল আহি যায় আওতাত, সেই কথাটো কৈছিলে। গতিকে সেইকাৰণে LP আৰু UPৰ ক্ষেত্ৰত বাধ্যতামূলক বুলি কৈছে, আৰু হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত এইটো বাধ্যতামূলক নহয় বুলি কৈছে, কিন্তু কৰ্মৰতখিনিৰ বাবে। কিন্তু অসম চৰকাৰে নিজাববীয়াকৈ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে আগতে টেট পাতিছিলে, এতিয়া কিন্তু টেট কাম ৰিকুৱাৰমেণ্ট এক্সাম সম্পূৰ্ণ নিজাববীয়াকৈ আমাৰ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা বুলি তেখেতে মতপোষণ কৰে। এতিয়া কথাটো কি হ'ল, আগতে ওলাইছিল যে যিসকল শিক্ষকে 5 বছৰতকৈ যিসকলৰ বেছি কাৰ্যকাল আছে অৱসৰৰ, তেখেতসকলে 2 বছৰৰ ভিতৰত যদি টেট পাছ কৰিব নোৱাৰে, আৰু টেটটো কেনেকুৱা ধৰণৰ হ'ব সেইটো এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই, কাৰণ হয়তো স্পেচিয়েল টেটো হ'ব পাৰে ডিপাৰ্টমেণ্টেলি। তেখেতসকলে যদি পাছ কৰিব নোৱাৰে 2 বছৰৰ ভিতৰত, তেখেতসকলক ভলুণ্টাৰী ৰিটায়াৰমেণ্ট স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিব দিব, তেনেকুৱা ধৰণৰ এটা কথা ওলাইছিলে। কিন্তু এইবাৰ শিক্ষামন্ত্ৰী মহোদয়ে এইটো স্পষ্টীকৰণ দিছে যে যদি নোৱাৰে 2 বছৰৰ ভিতৰত যদি যিসকল শিক্ষকে টেট পাছ কৰিব নোৱাৰে, তেখেতসকলৰ ৰিটায়াৰমেণ্ট নিদিয়ে, তেখেতসকলক টিউটৰ হিচাপতহে ৰাখি থ'ব, টিউটৰৰ মৰ্যাদা প্ৰদান কৰিব তেখেতসকলক, ফুল ফেজেড টিচাৰৰ মৰ্যাদা প্ৰদান নকৰে। আৰু এইটো এটা কথা আপোনালোকে জানে, এটা বয়সৰ কথা আছে, আৰু 5 বছৰতকৈ বেছি থকা কি, কাৰোবাৰ যদি ধৰক 6 বছৰ আছে 54 ইয়াৰ্ছ হৈ গৈছে, আৰু কিছু লোকে দেৰিকৈ হ'লেও অকণমান জব এটাত আহে, চাৰ্টিফিকেট বয়স আৰু অৰিজিনেল বয়সটো নিমিলে। গতিকে তেনেকুৱা এটা বয়সত পাছ নকৰাটো একো ডাঙৰ কথা নহয়, এইটো মোৰ এটা ব্যক্তিগত মতামত। আৰু পাছ নকৰিলে যে তেখেতসকল অযোগ্য হ'ব, সেইটো কথা কোনোপধ্যেই হ'ব নোৱাৰে,
কাৰণ আমি বুলি কওঁতে মোৰ কথা কোৱা নাই, আমি যিটো প্ৰজন্ম আমি বৰ্তমান পাছ কৰি উঠিলোঁ আৰু আগৰ প্ৰজন্ম, আমি তেনেকুৱা ছাৰ বাইদেউসকলৰ পৰা শিক্ষা লৈয়ে আজি জীৱনত কিবা এটা আগবাঢ়ি যাব এটা আমি পাৰিছোঁ বা সাহস কৰিব পাৰিছোঁ। গতিকে তেখেতসকলৰ শিক্ষাৰ যি মূল্য নাই সেইটো কোনোপধ্যে হ'ব নোৱাৰে আৰু কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ। এইটো এটা সম্পূৰ্ণ মোৰ ব্যক্তিগত মতামত। গতিকে মোৰ আপোনালোকলৈও আহ্বান যে যিসকলে ধৰক এনেকুৱা যদি ব্যৱস্থা আহে, টেট পাছ নকৰা শিক্ষকসকলৰ মানে মেৰিট নাই, তেখেতসকল অযোগ্য, তেনেকুৱা ধৰণৰ যাতে মানসিকতা গঢ় লৈ নুঠে, সেইটো মই আপোনালোকক অনুৰোধ কৰিছোঁ। বা যিসকলে চাই আছে বা শিক্ষকসকলেতো জ্ঞাতই, কিন্তু অনা শিক্ষক যদি কোনোবা ভিউৱাৰ্ছে চাই আছে তেনেকৈ ভাবিব নালাগে আচলতে। এতিয়া কথাটো হ'ল, টিউটৰ হ'লে যিহেতু তেখেতসকলক এতিয়ালৈকে ফুল ফেজেড মৰ্যাদা এটা প্ৰদান কৰিছে, তেখেতসকলে স্কেলত দৰমহা পাই আছে। টিউটৰৰ মৰ্যাদা দিব বুলি কওঁতে পিছৰ পৰ্যায়ৰ চেলাৰীটো কেনেকুৱা হয় সেইটো কিন্তু এটা লক্ষণীয় বিষয় হ'ব। মানে ৰাজ্য চৰকাৰে কি হিচাপত আগবাঢ়িব, তেখেতসকলৰ চেলাৰী ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব। গতিকে এনেকুৱা ধৰণৰ এটা মানে উৎসুকতা এটা থাকে। সেইকাৰণে মই এই ভিডিঅ'টো ডিছকাশ্যন ভিডিঅ' বুলি দিছোঁ। মই জাষ্ট আলোচনা কৰাৰ কাৰণে বনাইছোঁ। আৰু হয়তো মোৰ এক্সপ্লেনেশ্যন কৰাত ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব। আৰু আপোনালোকৰ বহুমূলীয়া মতামতসমূহ কমেণ্ট ছেকশ্যনত আগবঢ়াব বুলি আশা থাকিলে। আৰু ভিডিঅ'টো শেষলৈকে ধৈৰ্য ধৰি চোৱাৰ বাবে পুনৰ এবাৰ আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।